আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ভোগ জৰা। নটসূৰ্য ফণী শৰ্মা ৰচিত মঞ্চ নাটকৰ অনাতাঁৰ নাট্যৰূপ। প্ৰযোজনা নীলু চক্ৰৱৰ্তী। ভোগ জৰা। এইখিনিতে ঠিক এইখিনিতে ঠিক বেতবুঢ়ীয়ে বিষ কাঁড় মৰাৰ লগে লগে আমাৰ প্ৰধান কাম হ'ব ভাওনাতলিত থকা সকলোবিলাক আৰিয়া চাকি নুমাই পেলোৱা। এবেজ মানুহে চকুৰ পচাৰতে এই কাম সমাধা কৰিব লাগিব আৰু এবেজ মানুহে সেই আন্ধাৰৰ মাজতে ভাওনাতলিত হুলস্থুল লগাই তৎক্ষণাৎ বেতবুঢ়ীয়াক পলাই যাবলৈ সুচল কৰি দিব। কোনে কোনখিনি কাম কৰিব লাগিব কোঁৱৰে এতিয়াই বিধে বিধে আমাৰ মাজত সেইখিনি ভগাই দিলেহে যুগুত হ'ব যেন পাওঁ। শুনক, সেই বিষয়ে মই কাচিৰাম আৰু বেতবুঢ়ীয়ে আজিয়ে এটা থিৰাং কৰিম। কাইলৈ আকৌ সাজ ভঙাৰ লগে লগে আমাৰ আখৰা আৰম্ভ হ'ব, যাতে খুৰাদেউ কৰ্ণ আৰু অৰ্জুনৰ যুঁজলৈকে ভাওনা থাকে। তাৰ কাৰণে অৱশ্যে আমি ভাওনাখন চকুত লগা কৰিব লাগিব, নহ'লে আমাৰ সকলো আয়োজন অথলে যাব। কৰ্ণবধ নহয় যে সেইদিনা কলিয়াবাগ বধ হ'ব সেই ভাগি তেৰাই ভাবিবই পৰা নাই। কেঁচাই খাটি গোসানীৰ থানত থাপনা চুই আমি যি শপত খাইছিলো সেই শপতৰ কথা আপোনালোকে সদায় মনত ৰাখিব। আমাৰ আলোচনাৰ কথা ঘুণাক্ষৰো যেন কেৱে গম নাপায়। সেই বিষয়ে আপুনি চিন্তা নকৰিব কোঁৱৰ। আমাৰ জোঁটৰ কেৱে কাহানিবা যদি বিশ্বাসঘাতকতা কৰে আমি তাক কেঁচাই খাটি গোসানী থানত বলি দিম। এতিয়া আপোনালোকে যাওক, ৰাতিও বহুত হ'ল। বেতবুঢ়ী আৰু কাচিৰাম খন্তেক পলমে যাব। হয়, যাওক। বেতবুঢ়ীয়া, স্বৰ্গদেউ, কৰ্ণক বধ কৰিব পাৰিবাতো? আপোনাৰ আদেশত মই জুইত জাত দিবলৈকো পিছ নহওঁ। যদি হাত কপে? কেতিয়াও নকপে। মনত ৰাখিবা বেতবুঢ়ীয়া, আচল ভাওনা নিশা আসনৰ ওপৰত মনোহা কলৰ গুৰি নাথাকিব। আসনৰ ওপৰত বহি থাকিব অসমৰ স্বৰ্গদেউ লক্ষ্মীনাথ সিংহ, কাষত থাকিব বাচক বনিয়া কাঁড়ী পাইকৰ দল। কামত হাত দিয়াৰ আগতে ভালকৈ ভাবি চোৱা বেতবুঢ়ীয়া। ভাবি চাইছো স্বৰ্গদেউ। তোমাৰ কাঁড়ে সৌ কলৰ গুৰি যেনেকৈ সি পেলাইছে তেনেকৈ গা ৰখিয়াই তৎ ধৰাৰ আগতে যদি খুৰাদেউ লক্ষ্মী সিংহৰ কলীয়া দেহা বিষ কাঁড়েৰে সি পেলাব নোৱাৰা, তেনেহলে আমাৰ জোঁটৰ সকলোৱে নচচা বাঁহত উঠিবলৈ সাজু হ'ব লাগিব। সেইখিনি মই বুজিছো স্বৰ্গদেউ। অকল ইয়াৰ ওপৰতে মই আশা কৰি থকা নাই। এই কাম আন এটি সহজ উপায়েৰে সমাধা কৰিবলৈ চেষ্টা কৰিছো। হয়তো বেতবুঢ়ীয়াৰে বিষ কাঁড়ৰ কোনো আৱশ্যক নাথাকিব, তাৰ আগতে বিষ পান কৰি। কোঁৱৰদেউতা, কাৰেঙৰ লিগিৰি ৰূপহী আহিছে। কোঁৱৰদেউতাৰ লগত বোলে কিবা সকাম আছে। ৰূপহী আহিছে? কাচিৰাম, তোমালোক দুয়ো মাৰল ঘৰতে বহাগে। এওঁলোক দুয়োকো মাৰল ঘৰলৈ লৈ যা আৰু ৰূপহীক ইয়ালৈকে পঠিয়াই দিগৈ। ভাল কোঁৱৰদেউতা। ৰূপহী, কোঁৱৰ দেউতা, সেইটো কিহৰ টোপোলা ৰূপহী? পৰ্বতীয়া আইকুঁৱৰী দেৱে লাৰু কৰিছিল, তাৰে কেইটামান দি পঠিয়াইছে। গামোচা এযোৰো আছে। কুঁৱৰীক কবিগৈ মই তেওঁৰ চেনেহৰ কথা নাপাহৰো। দে লওক কোঁৱৰ। কালি ৰাতিয়েই দিবলৈ আইকুঁৱৰী দেৱে মোক পাচিছিল, পিছে মইহে আহিব নোৱাৰিলোঁ। কোৱা কোন? চাহৰ দৰে তাত থিয় হৈ আছে। ক'ত? কোৱা কোন? কোৱা। আঁতৰি গৈছে, তাকেতো। আঁতৰি গৈছে। কোন কোন তাত? ৰূপহী, তই বেগতে ইয়াৰ পৰা আঁতৰি যা। চিনাতলীয়া, চিনাতলীয়াক মাতিবলৈ আৱশ্যক নাই কোঁৱৰ, মইহে। কি কলিতা ফুকন? আপুনি? মই জানিব পাৰোনে কলিতা ফুকন কাৰ অনুমতি লৈ এই গভীৰ নিশা গোপনে মোৰ টোলত প্ৰৱেশ কৰিছেহি? ৰূপহী লিগিৰিৰ পাছ লৈ এইখিনি ওলালোহি কোঁৱৰ। ৰূপহী লিগিৰিৰ পাছ লৈ?
ৰূপহীৰ ৰূপে কি কলিতা ফুকনৰ চকুত এনেদৰে চাট মাৰি ধৰিছে যাৰ কাৰণে তেখেতে কাণ্ড জ্ঞান হেৰুৱাই মানুহৰ ঘৰ ভিতৰ মনিব নোৱাৰিলে? জানো কলিতা ফুকন, বুঢ়াদেৱে আপোনাক লাই দি মূৰৰ ওপৰত তুলিছে। সামান্য পাই কাণৰ পৰা আজি আপুনি ফুকনৰ বাপ পাইছে, কিন্তু মনত ৰাখিব, এঙাৰ গাখীৰেৰে ধুলেও সি কেতিয়াও বগা নহয়। মোৰ বিষয়ে আপোনাৰ যি অভিমত তাকেই ভাবক। মই আহিলোঁ। ৰ'ব, টিপমিয়াৰ টোলৰ পৰা আপোনাৰ ইচ্ছা অনুযায়ী ওলাই যোৱাৰ উপায় আৰু নাই কলিতা। আপোনাৰ অভিপ্ৰায়? অতি উত্তম। আহোমৰ দা ডাঙৰীয়াৰ সমাজলৈ আপুনি যেতিয়া উঠিছে, সেই সমাজৰ ৰীতি নীতিবিলাকো আপোনাক মই ভালকৈ শিকাই পঠিয়াম বুলি ভাবিছো। ৰীতি নীতি? আপোনালোকৰ সমাজৰ ৰীতি নীতি, আৰু তাকো শিকিব লাগিব আপোনাৰ পৰা। হেৰা, মোৰ পৰা তাত কি কলিতা ফুকনৰ আপত্তি আছে? আছে, কাৰণ মই আপোনাক ঘিণ কৰোঁ। কলিতা! আকৌ মোৰ টোলৰ সন্মুখত সেই বিকট চিঞৰ। কি হ'ল কোঁৱৰ, চক খাই উঠিল যে? সেইজনী ৰূপা পাগলী। তাইৰ নাম ৰূপা? আহ আহ বুলি তাইৰ মৰা পুতেকক তাই মাতিছে। তাইৰ নাম ৰূপা? এৰা, ৰূপা? কিয়, কোঁৱৰে দেখোন তাইক চিনি পায়। চিনি পাওঁ? নাই, মই তাইক নিচিনো। মই তাইক নাজানো। আপুনি তাইক জানে, আপুনি তাইক চিনে। সি মাত্ৰ 6 বছৰৰ কথা। 6 বছৰৰ কথা? এৰা, মাত্ৰ 6 বছৰৰ পূৰ্বৰ কথা। সেইদিনা আছিল শুক্লা পঞ্চমী। দিখৰ নাৱৰ ওপৰত আপুনি আৰু ৰূপা, লগত আপোনাৰ কুকীৰ্তিৰ সহচৰ, আপোনাৰ আদৰৰ চমুৱা চিনাতলীয়া। আপোনাৰ অনুৰোধ এৰাব নোৱাৰি শতিকা খাই ৰূপা নাৱত প্ৰায় অচেতন। আৰু ঠিক সেই সুযোগতে তাইৰ ভৰি হাত বান্ধি ৰূপাক আপোনালোকে পেলাই দিলে বাৰিষাৰ তীখৌ নদীৰ কলিতা! মাত্ৰ পানীৰ ওপৰত এটা শব্দ হ'ল, কোনেও নুশুনিলে, কোনেও নাজানিলে। মিছা! অতীতৰ এই কথা আপুনি কেনেকৈ জানিলে কলিতা? কোন আপুনি? কোন মই? বৰগোহাঁইৰ বিলতীয়া পাইক মই কেৰকণ কলিতা। আৰু আপোনালোকৰ কলুষ কামনাৰে কলুষিত হোৱা সমাজক শুদ্ধ কৰিবলৈ মোৰ শকতিৰে হৈছো আজি মই কলিতা ফুকন। আৰু 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 শুনিব কোঁৱৰ, ৰূপাৰ মই ককায়েক। ককায়েক? এৰা, ৰূপা মোৰ নুমলীয়া ভনী। কলিতা! নে লৈ যা তোৰ বাপেৰে ঘৰৰ পৰা বস্তু বেহানি। বৰগাধনীৰ জীয়েকে বৰসোপা আনিছে লগত, কি চাবা? নেলাগে তোৰ দৰে মোক বেইতা তিৰোতা। মন কৰিলে এতিয়াই মই জাকত জিলিকা কেইবুঢ়ী তিৰোতা চপাব পাৰো। তই তাৰ কি লেখ পাবি? মহৰ শিঙত তই ককিলাদাৰ মাৰিবলৈ আহ? তোৰ নিচিনা তিৰোতাই মোৰ আগত টিঘিল ঘিলাও। কত দা ডাঙৰীয়াৰ লগত মোৰ হলি গলি, তই মোক চমুৱা বুলি ইটিকিং কৰ। বাজ মোৰ ঘৰৰ পৰা। যাম, নেথাকো তোৰ লগত এইখন ঘৰত। ৰবিচোন, ময়ো নেৰিছো নহয়। কি নেৰিবি? তোৰ নিচিনা কুকুৰ ধুলি তিৰোতা এজনীয়ে কি কৰিবি? কি কৰো দেখিবি নহয়, তহঁতৰ সোপাই কথা মই গম পাওঁ। কি গম পাৱ? কি গম পাৱ? কি গম পাওঁ, য'ত কবগৈ লাগে কমগৈ নহয়। কাৰ আগত কবিগৈ? কলিতা ফুকনৰ আগত, লাগিলে স্বৰ্গদেৱৰ আগতে কমগৈ। কি কবিগৈ? কি কমগৈ আৰু? পৰ্বতীয়া আইকুঁৱৰী দেৱৰ লগত পত্ৰ চলাচল কৰাৰ কথা, আৰু স্বৰ্গদেৱক কোনোবা আহিছে। আপুনি সোমাই আহক। লাগিলে বোলে এখন কোন দিনো নলগাকৈ গৈছে দেও। জিভা এনে বিষনা জিভা আৰু দেখা নাই বুজিছানে? এনে একো আষাৰ তোমাক ভেজা দি কথা কব,
কাণ তেনি তোমাৰ তহতহাই যায়। হেৰা এই পঢ়া শুনা জনা তিৰোতা যেতিয়া তুমি এখন হৈ মানুহে চলিব লাগিব আৰু থৈ দিয়াহে কাৰেঙৰ লিগিৰি কেইজনীয়েও আই কুৰিদেউহঁতৰ পৰা ক ক মমতো শিকিছে। সেই বুলি সিহঁতৰ কিবা গন্তব্যডাল হৈছেনে? এই বাৰু যাওক সেইবিলাক। এই তোমাক কোঁৱৰে সেই তললৈ এবাৰ মাতিছে মই যাবলৈ ওলাইছিলো। অ। সেই কাতিৰাম কেকাৰ অহাৰ কথা আছিল। পুৱাই মোৰ এই লেঙেৰা ভৰিটো এফেৰি জাৰি দিম বুলি সেই কাতি কৈছিল। ককাই দেখোন এই তাতে কোঁৱৰৰ কাষতে আছে। হয় নেকি? অ। ব'লা ব'লা তেন্তে আহিবৰ সময়ত লগত লৈ আহিব অ, লাগিব। আহা, ব'লা ব'লা। হয় মই আহিলো। আহা। কামবৰুৱা মাতা। সহিতা, সহিতা, আই সহিতা, আছনে? কোন? মই মই অলপ ওলাই আছোন। ককাইটি, ই আজিনো কাৰ মুখ দেখি? এইফালে চিনি পাইছনে নাই সহিতা? পাইছো, কলিতা ফুকন ডাঙৰীয়া। ৰ'ব মই আহিছো। কামবৰুৱা সোনকাল কৰিব লাগিব। বহক। নাই নাই, নবহিলেও হ'লহেঁতেন। কিবা এটা সকামতহে তোৰ ওচৰলৈ আহিছিলোঁ। নিষ্কিনৰ ঘৰত ফুকন দেউতাই যেতিয়া ভৰি ধূলা দিছেহি এফেৰি বহি যাব লাগিব ককাইটি। অলপ বহাই যাওক। কি কোৱাহে বৰুৱা? এৰা নবহিলেও বেয়া পাব, আৰু সেই থিয়ৈ থিয়ৈ কথাখিনি উলিয়াবলৈকো খেও নেখাব। বহক বৰুৱা বহক। বহিলোঁ। পিছে এই চিনাতলীয়া গ'ল কলৈ? দেখা নাই দেখোন। জানো, বুধেৰে কোঁৱৰৰ টোললৈকে গৈছে। এইবিলাক কাঁহী পাতি কাপোৰ কানি দেখোন চোতালত সিঁচৰিত হৈ পৰি আছে হে বৰুৱা। এৰা হেৰিও সহিতা, এই তহঁত দুটাৰ ভিতৰত বোলে একেবাৰে মিলা প্ৰীতি নাই। হওঁতে কথাষাৰ মইতো সোধাটো যুগুত হোৱা নাই। মঙহৰ সম্বন্ধ নাথাকিলেও গাঁও সম্বন্ধীয় মই তোৰ ককাই। তয়ো মোক ককাইটি বুলি মাত, ময়ো তোক ভনীটি বুলি চেনেহ কৰোঁ। সেয়েহে সুধিছোঁ। আৰু সেই কলিতা ফুকনো তোৰ আপোন মানুহ বুলিয়েই ভাবিবি। তই নেজান এই তাহানি পিতাৰৰ লগত কলিতাৰ কেনে নলে গলে লগা আছিল। তোমালোকেতো জানাই মই সাধাৰণ মানুহৰ পৰা আজি কলিতা ফুকন হৈছো। পিতাৰা থাকোঁতে মই তেওঁক বিহু ককাই বুলিয়েই মাতিছিলো। আমাৰ দুয়োৰে ভিতৰত বৰ মিল আছিল। তুমি তেতিয়া নিশ্চয় সৰু, ক'ত মনত থাকিব। সহিতা, এই তহঁতৰ এটা বৰ বিপদ আহিছো। হওঁতে চিনাতলীয়াৰ কথা মই ভবা নাই। সি তাৰ কৰ্মৰ ফল ভোগ কৰক। পিছে তই এতিয়া মানুহজনী অনাহকত মৰা পৰ তাৰ লগত। কিহৰ বিপদ ককাইটি? তই হওঁতে তাৰ বহুখিনি কথা নিজেই জান। এই টিপমীয়া গোহাঁইটোলত স্বৰ্গদেউক বধি ৰাজ্য ল'বৰ যি যুগুতি চলিছে, মই সেই তাৰেই কথা কৈছো। সেইবিলাক কথা মই একো ভু নেপাওঁ ককাইটি। সেয়া মাতিলি থিতাতে মিছা কথা এষাৰ। সেইটো তই যি এষাৰ কথা নাজানো বুলিছ, আজি সেই এষাৰ কথা ৰংপুৰৰ ৰাইজে বাটে পথে আলোচনা কৰে। স্বৰ্গদেউৰ চোৰাংচোৱাই যে চাৰিওফালে পিট পিটাই ফুৰিছে, এই কথাও তহঁতে ভু নাপাওঁনে? খন্তেকৰ আগতে চিনাতলীয়াক যি এষাৰ কথা কৈছিলি, এতে পৰে চাগৈ চোৰাংচোৱাই সেই এষাৰ কথা স্বৰ্গদেউৰ কাণত পেলালেগে। কি কৈছিলো? এই কলিতা ফুকন কিম্বা স্বৰ্গদেউৰ আগত যি এষাৰ কথা কম বুলি কৈছিলি, এৰা মনতে দেখোন পৰা নাই। সেইখন মিছা ভাও নধৰিবি সহিতা। তোক কিবা প্ৰকাৰে বচাব পাৰো বুলিহে আহিছিলো। তই যেতিয়া আমাক বিশ্বাসেই নকৰ, আমাৰ এতিয়া উঠাই ভাল। নিজে যেতিয়া খাললৈ বুলি ডিঙি আগবঢ়াই দিছে কিয়? এৰা বিহু ককাই ছোৱালী তুমি, তোমাক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাটো মোৰো কৰ্তব্য। সেয়েহে বৰুৱাৰ লগত নিজে আহিলো। চিনাতলীয়াক বচোৱাৰ অৱশ্যে কোনো উপায় নাই, কিন্তু তোমাক স্বৰ্গদেউক কৈ মেলি পাৰিলোহেঁতেন। মই কি কৰিব লাগিব কওঁ? সেয়া এতিয়াহে কোন বাটে আহিছ? বিশেষ তুমি একো কৰিব নালাগে। শুনিছো তুমি বোলে লেখা পঢ়াও অলপমান জানা। এই টিপমীয়াৰ টোলত স্বৰ্গদেউক অলপতে বধিবৰ কাৰণে যি আলোচনা চলিছে, তাৰ বিষয়ে তুমি যি জানা তাকে লিখি মোৰ হাতত স্বৰ্গদেউলৈ এখন পত্ৰ দিয়া। আৰু সেই পত্ৰখন পালেই স্বৰ্গদেৱে বুজিব যে তুমি তেখেতৰ অহিত চিন্তাত নাই। এই তহঁতৰ তাত নাই বুলি কাগজ আৰু কলম মই লগত লৈ আহিছো। এই ভিতৰলৈ লৈ যা আৰু সোনকালে পত্ৰখন লিখি লৈ আহি। টিপমীয়াই পৰ্বতীয়া কুঁৱৰীৰ লগত পত্ৰ চলাচল কৰে নহয়? হয়। শুনিছো চিনাতলীয়াই বোলে সেই পত্ৰ লৈ কাৰেঙলৈ যায়। হয়। কিমান পৰত যায়?
স্বৰ্গদেৱে দুপৰীয়াৰ সাজ খাই জিৰণি লোৱা বেলিকা। চীনাতলীয়াই আজিও এখন পত্ৰ লৈ কাৰেঙলৈ যোৱাৰ কথা আছে নহয়? আজি নহয়, কালিলৈহে যাব হ'বলা। আবাৰ তুমি যোৱা, সোনকালে পত্ৰখন লিখি আনাগৈ যোৱা। চিটিকা ফাণ্ডত পৰি নপৰি আৰে ক'ত? কাইলৈ চীনাতলীয়াক চব দিব লাগিব। এৰা, তাক পত্ৰসহ ধৰিব পাৰিলেই জাল চপাব লাগিব। ফুকনদা, সৌৱা আহিছে আহিছে। কিমান দূৰ পাইছে? সৌৱা, আমাৰ এতিয়া আঁতৰ হোৱাই ভাল। সহিতা কৈছো। হেৰ বেগতে আন, চীনাতলীয়াহঁত আহিছে। যি লিখিছ সেয়ে হ'ব, মাথোন তলত তোৰ নামটো লিখি দে। এয়া লওক। দিয়া, শুনা, এইবিলাক কথা কাৰো আগত নকবা। তোমাৰ কোনো ভয় নাই, দণ্ডৰ হাত তুমি সাৰি পাই। বাৰু আমি আহোঁহে, আহা। লংকলিও, তোৰ গাৰ পৰা বঢ়িয়া এটা মলমলীয়া গোন্ধ ওলাইছে ৰে। সেয়ে মই পৰ্বতীয়া আইকুৰি ঘঁহা ভাতিৰ গান তেলৰ দৰিয়া। কিয় এবাৰ কেনেখন কৰিছে? বিচনী নালেৰে মাধৱৰ সুধা মাকে। ইমানো নিৰ্দয়া চিত্ৰ হ কেলে হেৰে। আছনা, তোৰ গাটো এফেৰি শুনি চাওঁ। সগদেশ্বৰ বুধু, কওক সগদেশ্বৰ। কালি পঢ়া সেই পুথিখন আনচোন। ভাল সগদেশ্বৰ। এয়া সগদেশ্বৰ। বুধু, কওক তহঁত সগদেশ্বৰ। যা, লাগিলে মই মাতিম। ভাল। লংকলি, লংকলি, স্বৰ্গদেউ, মোৰ সোণৰ ভোগ চৰাত চূণৰ আগ কিয়? স্বৰ্গদেউ, কোনে ভোগ চৰাত চূণৰ আগ দিছে? মই ক'ব নোৱাৰো। তই কব নোৱাৰিলে কোনে কব পাৰিব? তই আৰু ধৰা ধৰা লিগিৰাৰ বাহিৰে তেওঁ ব্ৰহ্ময়ো মোৰ ভোগ চৰা নোচোৱে, বাদ ভিতৰ নকৰে। স্বৰ্গদেউ আৰ হ'বলৈকে মই একো নাজানো। কিন্তু মই জানো লংকলি, যি এনে কুকীৰ্তি কৰিবলৈ সাহস কৰে, চাও ডাঙৰ হাতত পৰিলেও সি হতকাই হৈ নাকাঢ়ে। কাৰেঙত কলা ফেটি কোম সাপে বাহ লৈছে। আনকি তন্ত্ৰ মন্ত্ৰৰেও মোক অনিষ্ট সাধন কৰিবলৈ অহৰহ যুগুতি কৰি আছে। স্বৰ্গদেউ, মই জৰাধৰক মাতি আনো। জৰাধৰক মাতিবৰ আৱশ্যক নাই। বুদুলিগিৰাক মাত। উজনিৰ চাও ডাঙৰ হতুৱাই মই এই ঘৰত পৰীক্ষা কৰাই চাম। পৰীক্ষাত যি পৰিব, তাক মই কেঁচুৱা কলা দি বধিম। স্বৰ্গদেউ ঈশ্বৰ, কাক বিশ্বাস কৰিম? নিজৰ শৰীৰৰ চাহটোকো আনকি বিশ্বাস কৰিব নোৱাৰাত পৰিছো। স্বৰ্গদেউ ঈশ্বৰ। বুধু, তই এতিয়াই উজনি চাও ডাঙৰ কোষৰ ঘৰৰ আগটোপে মাতি আন। কবি অজ্ঞতা পৰীক্ষা কৰিব লাগিব। কলিতা ফুকনৰ তালৈকে যাবি। কবি মই লগ পাব খোজো। কলিতা ফুকন আহিছে স্বৰ্গদেউ। স্বৰ্গদেউক লগ পাব খোজে বুলি মোৰ আগত কৈ পঠিয়াইছে। আহিছে? হয়। বাৰু তই যা কগৈ, মই গৈছো। নহলে হয়, কলিতাক ইয়ালৈকে মাতি আন। ভাল স্বৰ্গদেউ ঈশ্বৰ। স্বৰ্গদেউ ঈশ্বৰ। আহা কলিতা ফুকন, মোৰ অন্তৰে এনে সময়তে ঠিক তোমাকেই লগ পাব খুজিছিল। দাসৰ ওপৰত স্বৰ্গদেউৰ অপাৰ কৰোণা। সেই সংসাৰত পুষ্কৰ মই একেবাৰে অকলশৰীয়া কলিতা। মোৰ আপোন বুলিবলৈ কেও নাই। স্বৰ্গদেউ, মোৰ এই ৰাজত্ব কালত মোক পণ্ডিশালত থৈ এমুঠি মৰাণে প্ৰবল পৰাক্ৰমী আহোমৰ হাতাম পুৰুষীয়া সিংহাসনত বহি থাপনা চোৱা কৰিলে। সাধাৰণ পাইকান মানুহৰো আজি বিশ্বাস আহোমৰ সিংহাসন আৰু অচল অটল পৰ্বত নহয়, সি আজি বাৰিষাৰ বানে উটুৱাই নিব পৰা কাঠ বাঁহৰ ভেটাহে। স্বৰ্গদেউক আজি বৰ বিমৰিক যেন পাইছো। হেৰা
হৰিষেৰে ৰাজপাত খোৱাৰ তিন উকলিছে টুংখঙীয়া ফৈদৰ কলিতা দিহিঙীয়া পৰ্বতীয়া নামৰূপীয়া চাৰিঙীয়া ফৈদৰ কোঁৱৰসকলৰ সেন চকু আদি সিংহাসনৰ ওপৰত সাত খলপীয়া আহোম সিংহাসনৰ খলপে খলপে আজি কোম সাপে মেৰ পাক সিংহাসনত বহি হৰিষ নাই কলিতা কোন পাকত প্ৰান্তি হৰণ হয় তাৰহে চিন্তা স্বৰ্গদেউ যদি আদেশ কৰে কলিতা স্বৰ্গদেউ অষ্টভুজা গোসানীয়ে কাহানী বা তোমাৰ গাত লম্ভিছেনে কলিতা নাই স্বৰ্গদেউ গোসানে যেন এইফালে দয়া নকৰে শুকুলা হাতীয়ে একা শুকুলা হাতে মানুহৰ গাত লম্বা কাহানিও শুনা নাই স্বৰ্গদেউ লম্ভে লম্ভে কলিতা অষ্টভুজা গোসানীয়ে লম্ভিলে শুকুলা হাতীও তোমাৰ গাত লম্ভিব ৰাতি সামাজিকত শুকুলাই তোমাক পিঠিত লৈ ঘূৰি ফুৰিব স্বৰ্গদেৱে কিহলৈ কথাষাৰ পুনাইছে এতিয়া ধৰিব পাৰিছো মাত্ৰ পাঁচটা ফৈদৰ আহোমৰ সিংহাসনত বহিবৰ অধিকাৰ আছে সেই পাঁচটা ফৈদৰ কমেও 5 কুৰি কোঁৱৰৰ গাত আজি অষ্টভুজাই লম্ভিছে সিহঁতক শুকুলা হাতীয়ে সামাজিকত লৈ ফুৰে কিন্তু বিপদ হ'ল সিংহাসন এখন 5 কুৰি নহয় কলিতা এই বি গছৰ পুলি এতিয়াই উঘালি পেলোৱাই যুগত হ'ব স্বৰ্গদেউ নাই সিহঁতৰ খাটো মই দোষ নিদিওঁ কলিতা দোষ মোৰ মৰাণে ৰাজপাত খোৱাৰ কথাই আহোমৰ বৰ্তমান শকতিক জুখি দেখুৱালে যাৰ গাতে আজি এটুপি কোঁৱৰৰ তেজ আছে সেই যুত্ৰৰ মানুহ চপাই বাজি গাহৰি মাৰি মদে ভাতে ভাজ খুৱাই সিংহাসন ল'বলৈ যুদ্ধ কৰে যাওক সেইবিলাক কথা কলিতা তুমি মোক লগ পাব খুজিছিলা কি সকামত কোৱা আজি সেই কথা থাওক কিয় থাকিব স্বৰ্গদেউৰ মন অসুস্থ মোৰ মন অসুস্থ হ'ব পাৰে কিন্তু দেহা মোৰ সুস্থ আজিলৈ ক্ষমা দিয়ক স্বৰ্গদেউ তুমি ৰাজজ্ঞা লংঘন কৰিছা কলিতা স্বৰ্গদেউ অভয় দিয়ক নিৰ্ভয়ে কোৱা স্বৰ্গদেউক এই কথা ক'বৰ ইচ্ছা নাছিল কিন্তু যেতিয়া দেখিলো জোৰ পুৰি হাত পালেহি আৰু লুকুৱাই থলে স্বৰ্গদেউৰ অহিত তোমাৰ কথাৰ মেৰপাক এৰা কলিতা পোনপটীয়াকৈ কোৱা স্বৰ্গদেউ টিপমীয়া গোহাঁইদেৱে স্বৰ্গদেউক অপঘাত কৰি সিংহাসন ল'বলৈ যুগুতি প্ৰমাণ ভিতৰুৱাকৈ মই নিজে বহু প্ৰমাণেই পাইছো গোহাঁইদেউৰ লিগিৰি সহিতাৰ পৰাও স্বৰ্গদেউলৈ এখিলা কাকত আনিছো কাকতত কি লিখা আছে পঢ়া শ্ৰী দেৱতা মই তিৰোতা মানুহ কলে কি হ'ব অনেক কথাৰ ভূ পাবলৈ টান ভাণ্ডাৰৰ কোঠাতে তৰোৱালৰ পেৰা দুটা আছে হিলৈও আছে নেপাবই নাই পাবই আৰু পূজা কৰ্ম ক'ত কি কৰিছে বামুণৰ ঘৰে ঘৰে সোণ ৰূপ ভাল কাপোৰ এনেতো গোহাঁইৰ তাতো কিছু ভৰালেহি দেৱতাৰ শুভাশুভ চাইছে আষাৰ শাওনত ডাঙৰ কাৰ্য দেখিবৰ মনেৰে পাছে এই সময় গুচি শৰৎকালত জল হেন নিৰ্মল হ'ব আৰু পৰম সন্তোষ পাব সকলো শত্ৰু ক্ষয় হ'ব মিছা কলেও লোকৰ নৰকত পৰিব লাগে আনটো বিচাৰ কৰক যদি মই কিবা মিছাকৈ কওঁ চৰিয়াৰ মুখে মই টিপমীয়া গোহাঁই দ্ৰোহৰ কথা আগতে সম্ভেদ পাইছিলো বৰ বিমূৰত পৰিছো তাক বুধিলে মোৰ আৰু কেও নাথাকিব কলিতা কিন্তু ইয়াতকৈ ডাঙৰ কথা আছে স্বৰ্গদেউ কি টিপমীয়া গোহাঁই খাই পাত ফলাবিধৰ মানুহ তেওঁ স্বৰ্গদেউৰ বৰঘৰৰ মজিয়াত হিন্ধি দিছে খুলি কোৱা কলিতা মোৰ প্ৰাণৰ সংশয় স্বৰ্গদেউ যি কথা কাম স্বৰ্গদেউ হয়তো বিশ্বাস নকৰিব চতৰ সংক্ৰান্তিৰ নিশা হুঁচৰি গোৱাৰ চলেৰে মৰাণক উপান্ত কৰি তোমাৰ এই কৌশলত মই দুনাই সিংহাসনত বহিব পাৰিছো সেই কথা মই ইমান হতকাই পাহৰি যোৱা নাই কলিতা আজি যদি মই কাৰোবাক বিশ্বাস কৰো সি একমাত্ৰ তুমি আন নহয় কলিতা এই আপস্তু কথা উচ্চাৰণ কৰিবলৈ জিভাত কোচ খাই আহে স্বৰ্গদেউ কলিতা তথাপি মই কম আপুনি স্বৰ্গদেউ দেশৰ ৰজা মই বৰগোহাঁইৰ বিৰতীয়া পাইক আছিলো আপুনি মোক ফুকনলৈ তুলিছে আৰু যি আপোনাৰ অহিত চিন্তে সিও মোৰ পৰম বৈৰী স্বৰ্গদেউ টিপমীয়া গোহাঁই কাল সাপ সি দেৱৰ কোৱা সি স্বৰ্গদেউৰ পৰ্বতীয়া আই কৰি লগত গোপনে স্বৰ্গদেউ মোৰ অপৰাধ ল'ব স্বৰ্গদেউ ল'ব তুমি জানা কলিতা ফুকন মোৰ 4গৰাকী কুঁৱৰীৰ ভিতৰত পৰ্বতীয়া কুঁৱৰী মোৰ অতি বেথাৰ
অতি বিশ্বাসৰ। মই জানো স্বৰ্গদেউ, তুমি মোক প্ৰমাণ দিব লাগিব কলিতা ফুকন। প্ৰমাণ মই দিম, কিন্তু এতিয়াই তুৰন্তে। স্বৰ্গদেউৰ মনৰ অসুস্থতাৰ কাৰণে এই কথা মই আজি প্ৰকাশ কৰিব খোজা নাছিলো। তাৰোপৰি স্বৰ্গদেৱে মোক অভয় দিছে। সঁচা সঁচা কলিতা, মই অসংযত হৈছিলো। মোক মনত পেলাই দিয়াৰ বাবে তোমাৰ ওচৰত মই কৃতজ্ঞ কলিতা। স্বৰ্গদেউ, কোৱা, কেতিয়া তোমাৰ কথাৰ প্ৰমাণ দিব পাৰিবা কলিতা ফুকন? স্বৰ্গদেউৰ আদেশ অনুযায়ী আজি এতিয়াই মই তাৰ প্ৰমাণ দিম। এতিয়াই? মই মিছা মতা নাই স্বৰ্গদেউ। মাত্ৰ স্বৰ্গদেউৰ ওচৰত মোৰ অনুৰোধ, কাম বৰুৱা আৰু লাখৰ তামুলী লিগিৰাক যাতে স্বৰ্গদেৱে এই তামুলী ছোৱালী আনিবলৈ মোক আদেশ দিয়ে। কাম বৰুৱা আৰু তামুলী লিগিৰা? হয় স্বৰ্গদেউ। সিহঁত ক'ত? স্বৰ্গদেউৰ বৰমৰঙলৈ সোমোৱাৰ বাটত। মই সিহঁতক গুপুতে পৰিয়াই থৈ আহিছো। সিহঁতেও কি মোৰ কাৰেঙৰ কলংকৰ কথা জানে কলিতা? এই কথা বহুতেই জানে স্বৰ্গদেউ। মৰঙৰ পাতত পৰীয়া কিয় সিহঁত? টিপমীয়া গোহাঁয়ে তেখেতৰ চমুৱা চিনাতলীয়াৰ হাতত গোপনে পৰ্বতী আই কৰিলৈ পত্ৰ দিয়ে। কি? মই চিনাতলীয়াৰ তিৰোতাৰ মুখে গোপনে সম্ভেদ পাইছো স্বৰ্গদেউ। আজিও এখন পত্ৰ টিপমীয়া গোহাঁয়ে আই কৰিলৈ দিছে। কি? কাৰেঙলৈ সোমোৱাৰ বাটতেই চিনাতলীয়া চমুৱাক খাপ দি পত্ৰসহ ধৰিবলৈ কাম বৰুৱা আৰু তামুলী লিগিৰাক থৈ কোন আছ? মোৰ হেংদাং হেংদাং। স্বৰ্গদেউ, স্বৰ্গদেউ, হেংদাং। মোৰ 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 কেও কিছু নোহোৱা জীৱনত হেংদাঙে মোৰ সহোদৰ কলিতা। মোৰ হাতত থাকিলে মই কিবা যেন শক্তি পাওঁ, সাহস পাওঁ। স্বৰ্গদেউ ঈশ্বৰ, কোন? মই বুধু স্বৰ্গদেউ ঈশ্বৰ। উজনিৰ চাওদাং কোখৰ ঘৰৰ আগটোপতে ৰৈ আছে। উজনিৰ চাওদাঙক যাবলৈ কবুতো। অজৰাৰ সুনৰাকৰ সম্ভেদ মই পালো। ভাল স্বৰ্গদেউ ঈশ্বৰ। পিছে কলিতা ফুকন দেউতাক কামবোৰে লগ পাব খোজে। ফুকন দেউতাক তেখেতে মোক ক'ব কৈছে কাম সিদ্ধি হৈছে বোলে। সিদ্ধি হৈছে? হয় স্বৰ্গদেউ। যা বুধু, কাম বৰুৱাক আৰু লাখৰ তামুলী লিগিৰাক ইয়ালৈ পঠাই দে। ভাল আৰু স্বৰ্গদেউ শুন, তেওঁলোকে যদি কাৰোবাক আনিব খোজে আহিব দিবি। মই দেখি আহিছোঁ স্বৰ্গদেউ ঈশ্বৰ। মৰঙৰ কাষত কাম বৰুৱা আৰু তামুলী লিগিৰাই টিপমীয়া গোহাঁইদেৱৰ লিগিৰা চিনাতলীয়াৰ দুয়ো হাতত ধৰি আছে। চিনাতলীয়াই ভয়ত থৰক বৰককৈ কঁপি আছে। যা সিহঁতক মাতি আন। ভাল স্বৰ্গদেউ ঈশ্বৰ। সৰুকালত পিতৃ অনাদৃত দা ডাঙৰীয়াৰ অৱহেলিত হৈ ভট্টাচাৰ্য অধ্যাপকৰ যত্নত ডাঙৰ দীঘল হলো। ৰাজপাতত উঠি এমুঠি মৰাণৰ হাতত লঘু লাঞ্ছনা পালো। শেহত বঙহৰ বুলি যাক সাৱটি ললো, সিও বুকুৰ আগমঙহত কামোৰ দিলে। স্বৰ্গদেউ, অধীৰ নহব, হোৱা বৰুৱাহঁত আহিছে। কাম বৰুৱা। স্বৰ্গদেউ ঈশ্বৰ। পত্ৰখন পোৱা হৈছেনে বৰুৱা? হয় ফুকন। চাওঁ দিয়ক। এইখন লওক। পত্ৰখন লওক স্বৰ্গদেউ। সেই পত্ৰ মই হাতেৰে নচো। পত্ৰত কি লিখা আছে সংক্ষেপে কোৱা। বিষম কথা লিখিছে স্বৰ্গদেউ। কোৱা। পত্ৰত স্বৰ্গদেউক হীৰা খুৱাই মাৰিবলৈ আই কৰি দিবলৈ লিখিছে। ৰূপহী লিগিৰি হাতত দিয়া লাৰু আৰু ফুলাম গামোচা পাইছো বুলি টিপমীয়া গোহাঁয়ে জনাইছে। আজি অষ্টভুজাৰ থানত গোহাঁইদেৱে পূজা দিবলৈ যাব, তালৈ আই কৰিকো যাবলৈ লিখিছে। আৰু কি? আৰু প্ৰীতিৰ কথাও আছে স্বৰ্গদেউ। থাকক, সেই ফেৰা কথা আৰু নুশুনিলে হব। এই স্বৰ্গদেউ, তই কিমান দিনৰ পৰা টিপমীয়া গোহাঁইৰ চমুৱা চাপি আছ? ইয়াৰ পিনাৰ পৰাই স্বৰ্গদেউ। কেঁচা ঘাটি গোসানী শপত স্বৰ্গদেউ। হতাশেই হ'ম, মোৰ গাত দোষ নাই। কচি কচি তেল খাৰণি দি তহঁতক মাৰিম। মনে মনে থাক। কি সোধো সঁচা ক। জিভাত পোক লাগিব স্বৰ্গদেউ। স্বৰ্গদেউৰ আগত মিছা নবোলো। তলত টিপমীয়া আছেনে নাই? নাই স্বৰ্গদেউ, থানত পূজা দিবলৈ গৈছে। লগত কোন গৈছে? আয়তীসকলে নাম গাই গৈছে। ঢুলীয়া খুৰীয়াও আছে, ৰূপহীও লগতে গৈছে। মোৰ কাৰেঙৰ লিগিৰি ৰূপহী? হয় স্বৰ্গদেউ। তাই কিয় গৈছে? ৰূপহী আজিকালি জকে স্বৰ্গদেউ। জকে? হয় স্বৰ্গদেউ, তাইৰ গাত গোসানী লম্বে। থানত তাই দেওধনী উঠে। দেওধনী উঠিলে তাইক সোধে নে নোসোধে? সোধে স্বৰ্গদেউ। কোনে সোধে? টিপমীয়া গোহাঁইদেৱে। তাই কি কয়? টিপমীয়া গোহাঁইদেউ ৰজা হ'ব বুলি কয়। কেতিয়া? শাওনত স্বৰ্গদেউ। মোৰ কাৰেঙৰ পৰা পৰ্বতীয়া কুঁৱৰীৰ পত্ৰলৈ টিপমীয়াৰ কাষলৈ কোন যায়? ৰূপহী স্বৰ্গদেউ। টিপমীয়াই ৰূপহীক কিবা
আহৈ দিয়ে নে নিদিয়ে? ৰজা হলে ৰূপহীকো কুঁৱৰী পাতিম বুলি কয় শংকৰদেৱ। কাম বৰুৱা, স্বৰ্গদেউ ঈশ্বৰ। ইয়াক হাতীশালত লোহা লগাই থোৱাগৈ বৰচলাত বিচাৰ হ'ব। শংকৰদেউ কোৱা কলিতা। শংকৰদেউৰ ঘৰুৱা মেল বৰচলাত নেমেলাই ভাল হ'ব। গোবৰত কোব মাৰিলে গাত চিটিকি পৰে। বাজে বাজে ইয়াক চাওডাঙক গঠুৱাই যুগুত হ'ব। শংকৰদেউ তাকে কৰা বৰুৱা, ইয়াক বাজে বাজে চাওডাঙৰ হাতত দিয়াগৈ। দয়া কৰক শংকৰদেউ। যোৱা, লৈ যোৱা। মোৰ গাত কোনো দুখ নাই শংকৰদেউ। মোক ৰাখা প্ৰভু, মোক ৰাখা। মুখত সোপা দি লৈ যোৱা বৰুৱা। কি চাই আছে এটা বুলি? লৈ যোৱা। কালি বিহৰ সজ তপতে মাৰিব লাগিব কলিতা। শংকৰদেৱে উত্তম। তুমি এতিয়াই তিনিওজনা ডাঙৰীয়াক বৰচলালৈ মাতি আনাগৈ। সহিতা এতিয়া কাকতখনো তাতে পঢ়ি শুনাবা। চৰিয়াৰ মুখে শুনা কথাখিনিও কবা। আৰু মই কোৱা বুলি কবা, ই টিপমীয়া তেনে কোহায়ো নহয় টহৰা ল'ৰা। তথাপি আপোন সম্বন্ধে মাজিও জনা ককাইদেউ লোকে চাই অতি মৰ্যাদা দি টিপমীয়া মেল দি থৈছো। অনেক শুনা কথাকো নুশুনা ভাও ধৰি থাকো। কিন্তু শৰীৰ মাৰিব খোজাখিনিতো সহিব নোৱাৰি। মোক মাৰি পাত্ৰমন্ত্ৰীক ৰাখিব এনে এটা নাই। এতেকে কাৰ্যকাৰণবোৰ সকলোৱে বুজি চাওক। যোৱা। মই এতিয়াই ডা ডাঙৰীয়াসকলক বৰচলালৈ মাতি আনি সকলো কম। শংকৰদেউ মই যাওঁ। যোৱা। সেয়া আহে। কোন আছ? লংকলি স্বৰ্গদেউ পাৰ্বতীয়া খৰি ক'ত? চাংমাই শালত আছে স্বৰ্গদেউ। ৰূপহী একা? ৰূপহীৰ কথা নাজানো স্বৰ্গদেউ। তাইক আজিকালি কাৰেঙত পোৱাই টান। কিয়? স্বৰ্গদেৱে তাইক মৰম কৰি সোণৰ খাৰু পিন্ধিবলৈ দিয়াৰে পৰা তাই আমাৰ লগত কথাই পাতিব নোখোজে। তাই তহঁতক মোৰ কথা একো নকয়নে? কয় স্বৰ্গদেউ। কি কয়? স্বৰ্গদেৱে কাটেও কাটক, মাৰিও মাৰক, সঁচা কথাহে কওঁ। কোনো ভয় নাই, ক। তাই বোলে স্বৰ্গদেৱৰ চেঙেলীয়া কালৰে পৰা আখৈ পাই থকা তিৰোতা। হেন জানি কালৈকো ভয় নকৰে। বাৰু তই যা। ভাল স্বৰ্গদেউ। পাৰ্বতীয়া কুঁৱৰীক মই মাতিছো বুলি কগৈ। ভাল স্বৰ্গদেউ। বংগহৰদেউ। হেৰা, তোমাৰ লগত মোৰ কেইটামান কথা আছে সৰু কুঁৱৰী। কি কথা কওক। আঁতৰত ঢোল খোলৰ মাত শুনিছিলো। কোনোবাই বোধ কৰো দৌলত পূজা দিবলৈ গৈছে। দৌললৈ নহয় স্বৰ্গদেউ, থানলৈহে। কেনেকে জানিলা? দৌলত পূজা দিবলৈ গ'লে আয়তীয়ে আইনাম গাই নাযায় স্বৰ্গদেউ। শুনিছো আমাৰ ৰূপহী লিগিৰিৰ গাত আজিকালি বোলে গোসানী লম্ভে কিবা দেও উঠে। আপোনাক কোনে ক'লে স্বৰ্গদেউ? শুনিছো। উঠে হয়, গোটেইজনী তেনেই শুকাই খিনাই গৈছে। হেৰা, মানুহ বেছি বেজাৰতো খিনাই আৰু বেছি ৰং উলাহতো খিনাই। সকলোৰে বেছি মাত্ৰাই বেয়া। তাইক মাতাচোন বাৰু, সোধো। তাই কাৰেঙত এতিয়া নাই স্বৰ্গদেউ। নাই? কিয়? মই তাইক থানৰ পৰা নিৰ্মালী আনিবলৈ পঠাইছো। হঠাৎ নিৰ্মালী কিয়? ছোৱালীজনীৰ যোৱা নিশাৰ পৰা গাটো অলপ তপত স্বৰ্গদেউ। তোমাক এটা কথা সোধো সৰু কুঁৱৰী, সঁচা কবা। কওক। সঁচাই কি মই এই মানুহটো অতিপাত আপচো? আপুনি মোৰ স্বামী, আপুনি মোৰ চকুত সদায় শুন। শুনা, মোৰ ক'লা কুণ্ঠচ মুখ দেখি সৰুতেই মোৰ পিতৃদেৱতাই মোৰ নাম কেন্ধেলা থৈছিল। কালহলীয়া গোহাঁই নামে মই জনাজাত। মোৰ কুণ্ঠচ চেহেৰা দেখি ৰাইজৰ মাজত ফুচফুচীয়া মেল বহিছিল মই ৰুদ্ৰসিংহ স্বৰ্গদেউৰ ঔৰসজাত সন্তান নহওঁ বুলি। এলাগী কোঁৱৰ কলীয়া বাঘ বুলি ক'লেই মানুহে মোকেই বুজিছিল। মোৰ চেহেৰাৰ অতখিনি প্ৰমাণ থকাটো মাত্ৰ স্বামী বুলিয়েই যদি তুমি মোক সুন্দৰ দেখা সৰু কুঁৱৰী, তেন্তে তোমাৰ চকুৰ চিকিৎসা কৰোৱা উচিত নহ'বনে?
কোৱা নিমাত কিয় বংশদেউ মাত ধৰিল কিয় সৰু কৰি যি সুন্দৰ তাৰ যদি শক্তি থাকে সি সেই শক্তিৰ সম্পদ অধিকাৰ কৰে যি অসুন্দৰ তাৰ যদি শক্তি থাকে সি সেই শক্তিৰে সৌন্দৰ্য অধিকাৰ কৰে দেশৰ ভিতৰত তুমি শ্ৰেষ্ঠ সুন্দৰী আৰু মই শ্ৰেষ্ঠ কুৎসিত তোমাক অধিকাৰ কৰিছো মোৰ শক্তিৰে ভক্তিৰে নহয় আজি এই কথা কিয় বংশদেউ আৱশ্যক আছে সৰু কুঁৱৰী শুনা মোৰ মাজু জনা ককাইদেউ প্ৰমত্ত সিংহৰ পুতেক মলৌ কোঁৱৰক যাক মই টিপামৰ মেল দি মোৰ লগত ৰাখিছো যি আজি টিপমীয়া গোহাঁই নামে জনাজাত ই কোন জানা নেজানো নাজানা মোৰ বিষয়ে মানুহে সন্দেহ কৰে কিন্তু তাৰ বিষয়ে নহয় সি জাৰজ প্ৰমত্ত সিংহৰ সন্তান সি নহয় এইবোৰ কথা মোক কিয় শুনাইছে বংশদেউ টিপমীয়াৰ সেই চকু সেই নাক হাছত কটা সেই ঠগ যি দেখি আজি তুমি মোহ গৈছা ভুল গৈছা পিৰিতিত পৰিছা সি কোনো আহোমৰ নহয় হ'ব নোৱাৰে বংশদেউ বংশদেউ মোক এতিয়া দেউতাৰ তালৈ পঠিয়াই দিয়ক বিতুপন ভাও কৰিছা সৰু কুঁৱৰী হাত সতুৰিওজন সতিনীৰ লগত ঘৰ কৰিব নালাগে মই বুজিছো নহয় কোনে আপোনাক এইবিলাক টুটুকীয়া কথা লগাইছে সৰু কুঁৱৰী কাৰো মুখৰ কথাতেই বিশ্বাস কৰা বিধৰ মানুহ মই নহওঁ সৰু কুঁৱৰী তেন্তে কি প্ৰমাণ আপুনি পাইছে তুমি টিপমীয়া গোহাঁইৰ লগত পত্ৰ চলাচল কৰা নে নাই নাই তুমি তালৈ লাৰু সন্দেহ ফুলাম গামোচা পঠিওৱা নাই পঠিয়াইছে কিয় সি আপোনাৰ ভতিজাক বুলি আৰু কি আৰু মই তাৰ খুৰীয়েক বুলি ভতিজাকে খুৰীয়েক ক'লে কিবা পত্ৰ দিয়ে নে নিদিয়ে দিয়ে সেই পত্ৰত ভতিজাকৰ ভক্তিৰ কথাই নাথাকে বোধ কৰো সৰু কুঁৱৰী প্ৰেম প্ৰীতিৰ কথাও থাকে মই লিগিৰিৰ হাতে কেতিয়াবা কিবা বস্তু পঠালে তাকে পোৱা বুলি পত্ৰত লিখে প্ৰীতিৰ কথা নিলিখে হৰকতে টিপমীয়া কোঁৱৰৰ প্ৰতি পৰ্বতীয়া কুঁৱৰীৰ হঠাৎ ইমান চেনেহ কিয় সেই কথা ময়ো হৰকদেৱক সুধিব পাৰো বেছ সোধা হৰকদেৱৰ 3জন ভতিজাকৰ 2জনক সামান্য বুজবাজ দি নামৰূপ আৰু বৰখোলালৈ খেদি আনজন ভতিজাক টিপমীয়াক চেনেহ কৰি হঠাৎ লগত ৰাখিলে টিপমীয়াক মই ভাল পাওঁ ভাল পোৱা আৰু চেনেহৰ একেই অৰ্থ হৰকদেৱৰ বেলিকা যি চেনেহ হয় মোৰ বেলিকা সেই চেনেহ প্ৰেম প্ৰীতি হয় কিয় বৰ ধুনীয়া কথা কৈছা সৰু কুঁৱৰী তুমি মাত্ৰ ৰূপৱতীয়েই নহয় বুদ্ধিমতীও হৰকদেৱৰ আন 3গৰাকী কুঁৱৰীয়ে মোক চকুৰ কুটা দাঁতৰ শূল বুলি ভাবে হৰকদেৱৰ বিশ্বাসকণো আজি যেতিয়া হেৰুৱালো আৰু মোৰ মৰণেই ভাল আপুনি মোৰ দেৱতা মই আপোনাৰ পাও চুই শপত খাই কৈছো যিটো ভাবিছে সেইটো মোৰ কাই মনে বাক্যও নাই যদিহে মিছা কৈছো মই যি তীৰ মূৰ খাম ময়ো আপোনাক সেৱা কৰিবলৈ নাপাম হতশ্ৰী তিৰোতাৰ চৰিত্ৰ দেৱতায়ো নাজানে মানুহৰ কি কথা বংশদেউ স্বৰ্গীয় আইচু দেউতা হৰকদেৱৰ বুঢ়ীমাকোতো তিৰোতা তেখেতে স্বামীৰ হকে প্ৰাণ দিছিল আৰু বৰকুঁৱৰী কুৰংগনয়নীও তিৰোতা মানুহ যাৰ সহায়ত হৰকদেৱে আজি পুনৰ ৰাজপাত খাবলৈ পাইছে মই স্বীকাৰ কৰোঁ সৰু কুঁৱৰী তোমাৰ ৰূপৰ জেউতিতকৈও তোমাৰ কথাৰ জেউতি বেছি পৰ্বতীয়া কুঁৱৰী তোমাৰ ৰূপত পিহ অন্তৰত পিহ ওঠত পিহ আছে বুলি জানিও মই সেই পিহকেই পান কৰিম তোমাক মোক লাগে কাল সৰ্পিনীৰ ফনাৰ নাচোন মই ভাল পাওঁ সৰু কুঁৱৰী তোমাক শাস্তি নিদিওঁ তুমি যোৱা সৰু কুঁৱৰী আৰু কোনো কথা নাই যোৱা
এতিয়া মোক এখন টেক নিৰলে থাকিবলৈ দিয়া। কোন কৰ মানুহ এইজনী পাগলী হ'ব পায়। এটা দুখৰ সপোনৰ দৰে মোৰ পিছে পিছে ঘূৰি ফুৰিছে। এই কোঁৱৰে তাইক চিনি পাই যেন লাগিছে। কোনে? মই? নাই নাই, মই তাইক নিচিনো, কাহানিও দেখা নাই। কোন তাই? আজি এমাহমানৰ পৰা এই নগৰতে আছিল। ইয়াৰ আগতে ক'ত আছিল কেৱে নাজানে। এই থানতেই থাকে। সাধাৰণ মানুহে তাইক গোসানীৰ দৰে মানে। খেনুৱে কয় তাই ভূত পুহিছে। সিহঁতকে তাই মাজে মাজে আহ আহ বুলি চিঞৰি মাতে। আহিছে আহিছে। সৌবিলাক কোন? কোন আহিছে? তোৰ জম এইবাৰ তোক থানত বলি দিব। তোৰ তেজেৰে মই কেঁচাই খাইটি গোসানীৰ আগত চাকি জ্বলাম। তোৰ তেজ খাই মই দেওধনী উঠিম। কি চাই আছ তহঁতে? ঢোল বজা, উৰুলি দে, উৰুলি দে। চাওদাং বৰুৱা লগত অসংখ্য কাৰী পাই। কি কৰা যায় কোঁৱৰ? আমাৰ গুপুত আলোচনাৰ কথা স্বৰ্গদেৱে বোধ কৰোঁ উমান পাইছে। হৌৱা চাওক, এইফালে গোটেই থানখনেই সিহঁতে আগুৰি পেলাইছে। যি য'তে আছা তাতেই থাকা। ৰূপহী লিগিৰি ক'ত? মন্দিৰৰ ভিতৰত কোনোবা আছেনে নাই ছায়া? মই বুজিব পৰা নাই চাওদাং বৰুৱা, আপোনাৰ উদ্দেশ্য? মোৰ নিজৰ কোনো উদ্দেশ্য নাই কোঁৱৰ। মাত্ৰ মই স্বৰ্গদেৱৰ আদেশ পালন কৰিবলৈ আহিছোঁ। কি আদেশ? থানত থকা সকলো স্বৰ্গদেৱ অহালৈকে ইয়াতে অপেক্ষা কৰিব লাগিব। চাওদাং বৰুৱা, স্বৰ্গদেৱৰ আদেশৰ মই মাত্ৰ দাস। মোৰ কোনো উপায় নাই কোঁৱৰ। হৌৱা স্বৰ্গদেৱ পালেহি। বলো। খুৰাদেউ, মই থানত পূজা দিবলৈ আহিছিলোঁ খুৰাদেউ। দেও গোসানীৰ প্ৰতি তোৰ ভক্তি অটুট হওক মলো। এইজনী আমাৰ ৰূপহী নহয় নে কলিতা? হয় স্বৰ্গদেউ। তয়ো থানলৈ আহিছিলি নেকি ৰূপহী? কিয়? শুনিবলৈ পাইছো বোলে তই আজিকালি পূজা লহে, পূজা নিদিয়। কি হ'ল? হাতৰ তলুৱাহে খজুৱাইছ দেখোন। কথাষাৰ সঁচা নে মিছা? মই কুকুৰ লিগিৰি এজনীক কোনে পূজা দিব স্বৰ্গদেউ? শুনিছো তোৰ গাত হেনো আজিকালি গোসানী লম্ভে। নামাত কিয়? লম্ভে স্বৰ্গদেউ। দেওধনী উঠনে নুঠ? উঠো। দেওধনী উঠাজনক মানুহে ভূত ভৱিষ্যত সোধে নহয় কলিতা? সোধে স্বৰ্গদেউ। হেৰ ৰূপহী, তোক সোধে নে নোসোধে? নোসোধে। চাওদাং বৰুৱা, আমাৰ ৰূপহী লিগিৰিক যেতিয়া নাক কাণ কাটি কুৰূপ কৰা হ'ব, তেতিয়াহে তাই সঁচা কথা কব। কাৰণ তেতিয়া আৰু তাই টিপমীয়াৰ কুঁৱৰী হোৱাৰ আশা নাথাকিব। গতিকে হাতীশাললৈ তাইক লৈ গৈ নাক কাণ কাটি পুনৰ লৈ আহা। ৰক্ষা কৰক স্বৰ্গদেউ ঈশ্বৰ। লৈ যোৱা চাওদাং বৰুৱা, লৈ যোৱা। সঁচা কম স্বৰ্গদেউ। ক। গোসাঁইদেৱে সোধে। কি সোধে? এখেতে কেতিয়া ৰাজপাত পাব? তই কি ক? শাওনত বুলি কওঁ। টিপমীয়াৰ লগত পূজা দিবলৈ অহা এই মানুহবিলাক টিপমীয়াৰ জোত্ৰৰ মানুহ হয় নে নহয়? মই কি সুধিছো শুনিছনে নাই? হয় স্বৰ্গদেউ ঈশ্বৰ, জোত্ৰ মানুহ। কলিতা ফুকন, স্বৰ্গদেউ ঈশ্বৰ। আমাৰ মহাৰথী বেতবৰীয়া এই দলৰ মাজত আছে নে নাই? আছে স্বৰ্গদেউ। চাও তেখেতক আগুৱাই আহিবলৈ কওকচোন। ইয়ালৈ আগলৈ বিতুপন গঢ়ে পিতে 6,00,000 পটত দেখা সেই অৰ্জুনৰ দৰে। তোৰ নাম বিষাতলীয়া বেতবৰীয়া? হয় স্বৰ্গদেউ ঈশ্বৰ। পোহপাল যাওঁ কেনেকেই? পিঠা চৰিয়া কাটি স্বৰ্গদেউ ঈশ্বৰ। কলিতা, স্বৰ্গদেউ।
এই মলৌৰ সোঁহাত স্বৰূপ কোনোবা এটা বেজৰ নাম আপুনি কৈছিল নহয় কি আছিল নাম কাতিৰাম শংকৰদেৱ কাতিৰাম কাতিৰাম সিও ইয়াতে আছে আগলে স্বৰ্গদেৱ ঈশ্বৰ এই ল'ৰা ছোৱালীৰ মূৰ খাবলৈ 7 পুৰুষ নৰকত পৰিব স্বৰ্গদেৱ ঈশ্বৰ কাটকে বা মাৰকে মিছা নবলো মোৰ জিভা ছিঙি পেলাম যি সোধো তাৰ উত্তৰ দে সোধক স্বৰ্গদেৱ ঈশ্বৰ জিভাত পোক দিবলৈকে মিছা নবলো তোৰ আচল ঘৰ ক'ত স্বৰ্গদেৱ ঈশ্বৰ পূৰ্বতে উত্তৰ পাৰৰ ৰং চকুৱাত ঘৰ আছিল স্বৰ্গদেৱ ঈশ্বৰ পিতাই নাম চেৰেপা বৰবৰুৱাৰ খৰি যোগনীয়াৰ আছিল আই নাম স্বৰ্গদেৱ ঈশ্বৰ কান্ধুলি বৰগোহাঁই ভাগৰ চুতীয়া ধনঞ্জয়ৰ জীয়েক আইৰ লগত পিতাই চোৰ পৰাত গঁৱাই মেলাই দিলে দিন কটাও কেনেকেই আগতে নেকাটিছিল স্বৰ্গদেৱ ঈশ্বৰ পাছে পৰে কিছু গুণ শৰত শিকিলো বেজ বুলিয়া মানুহ অহা যোৱা কৰে আৰু তই মংগলা চাব পাৰ নহয় হয় স্বৰ্গদেৱ ঈশ্বৰ মোৰ ভোগ জৰাত আগ দিবলৈ মন্ত্ৰ সিদ্ধ চূণ তয়েই দিছিলি নহয় যি সোধো লগে লগে উত্তৰ দি যাবি দিছিলো স্বৰ্গদেৱ ঈশ্বৰ দিছিলো আগ দিলে কি হয় যাৰ ভোগ জৰাত আগ দিয়া হয় তেখেত ললি কিয় অপঘাতত ঢুকায় অপঘাতত ঢুকায় সেয়েহে ঘৰে বাহিৰে গোপনে আয়োজন চলিছে মোক বিষ খুৱাই অপঘাতত মাৰিবলৈ নোৱাৰিলে ভাওনাত কৰিয়াই মাৰিবলৈ কলিতা ফুকন শংকৰদেৱ জীপাত কাৰ মোলৈ বুলি টিপমিয়াই আগ কৰি থৈছিল সি যেতিয়া মোৰ বুকুত নোসোমাল সি সোমোৱা উচিত হ'ব টিপমিয়াৰ বুকুতেই আৰু সেই কাম সমাধা কৰিব লাগিব অতদিনে আখাৰা কৰি পাৰ্গত হৈ থকা এই পেটবৰীয়া পাৰিবি নক কিয় পাৰিম স্বৰ্গদেৱ খুৰাদেউ মনে মনে থাক মৰণলৈ ভয় কৰি আপোনাক মতা নাই খুৰাদেউ তেন্তে স্বৰ্গদেউ প্ৰমত্ত সিংহৰ পুতেক মই মোৰ আপোনাৰ ওচৰত মাত্ৰ এই ফেৰা মিনতি মোক যেন সাধাৰণ পাইকৰ দৰে মৰা নহয় এয়া মই বুকু পাতি থিয় দিছো বেতবুঢ়ীয়াক আদেশ কৰক মোৰ পাপৰ প্ৰায়শ্চিত্ত মৰণক সন্মুখত দেখি অনুশোচনা কলিতা শংকৰদেৱ টিপমিয়াৰ অন্তৰলৈ যদি সঁচাকৈয়ে অনুশোচনা আহিছে তেন্তে তাক ইমান সোনকালে মৃত্যুদণ্ড দিলে কি হ'ব তাৰ মুক্তি অনুশোচনাৰ অনলত গোটেই জীৱন জ্বলিবলৈ আৰু সি সুযোগ নাপাব গতিকে টিপমিয়াক পোতাশাললৈ লৈ যোৱা হওক সি কিছুদিন পোতাশালৰ সুখ উপভোগ কৰাৰ পাছত যাতে ভৱিষ্যতে আৰু ৰাজপাতলে হাত মেলিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হ'ব খুৰাদেউ লৈ যোৱা চাওদাং বৰুৱা টিপমিয়াৰ যুদ্ধৰে মানুহবিলাকক স্বৰ্গদেৱ ইয়াতেই একেৰাহি তেল তপত কৰা হওক আজি এতিয়াৰ পৰা কাইলৈ এতে পৰলৈকে ইহঁতে একেৰাহে ঢোল পেঁপা বজাই থাকিব লাগিব আয়তীসকলে নাম গাব লাগিব ৰূপহীৰ নাচোন এধানমান থামিলেই মূৰত উতলা তেলৰ তেল পানী দিব লাগিব কি চাই আছ তহঁতে নাচ গা বজা কোন একে দুৱাৰ বন্ধ অথচ কোন তুমি পৰ্বতীয়া কৰি মোক এই পোতাশালৰ পৰা উদ্ধাৰ কৰিবলৈ আহিছা আৰু মোক আন্ধাৰত নাৰাখিবা খোলা তোমাৰ উৰণি তুমি মোক চিনি পোৱা নাই কোঁৱৰ মই তোৰ সেই ৰূপা তাহানিৰ সেই ৰূপেশ্বৰী মই
তই মোক পানীত পেলাই মাৰিলি, মই মৰি প্ৰেতিনী হলো, ডাইনী হলো, যখিনী হলো। ৰূপা 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 মোক ক্ষমা কৰ ৰূপা, দয়া কৰা ৰূপা ৰূপা। কৰিম, তোক মই ক্ষমা কৰিম, কৰিবা কিন্তু তাৰ আগতে উভতাই দে, ঘূৰাই দে। কি কি ৰূপা? মোৰ যৌৱন, মোৰ সতীত্ব, মোৰ সৰ্বস্ব। আজি ৰূপাৰ কুৰূপ ৰূপ দেখি আতংকত শিয়ৰি উঠিছ, কিন্তু কি নাছিল ৰূপাৰ? আজিৰ এই কুৎসিত কুৰূপ দেহালৈ চাই সেইদিনা অধম পশুৰ দৰে লালসাৰ কামনাৰ লোলুপ দৃষ্টিৰে চাই কোৱা নাছিলি নে? ৰূপা, তোমাৰ দেহৰ বৰণ কেনে উজ্জ্বল, তোমাৰ চুলিতাৰি কেনে অপৰূপ, তোমাৰ শৰীৰৰ গঠন কেনে মনোৰম। মোৰ অতৃপ্ত প্ৰেতাত্মাই আজি তৃপ্তি বিচাৰিছে, বিচাৰিছে বিচাৰিছে ত্ৰিপমীয়াৰ প্ৰেতাত্মাৰ প্ৰেম। ত্ৰিপমীয়াক বধি তাৰ প্ৰেতাত্মাৰ লগত প্ৰেতিনী ৰূপাই লগ হৈ বিচাৰি ফুৰিব সিহঁতৰ হেৰুৱা সন্তানক। ইনাই বিনাই চিঞৰি ফুৰিব দিশৰ পাৰে পাৰে, ৰংপুৰৰ বাটে পথে, হাবিয়ে বননিয়ে। কলৈ লৈ গৈছ লংকলি, কলৈ? চাৰিওফালে এটা কপকপীয়া ভাৱ। কোনে কথা কয় লংকলি? কাৰ মাত মই শুনিছো? টিপমীয়া কলৰ আই কৰি দুটা। দীপমীয়া মোক লৈ বল, মোক লৈ বল লংকলি, ইয়াৰ পৰা মোক লৈ বল। বঙৰ দেউ ক'ত? তেখেত কেনি গ'ল লংকলি? মই ইয়াতে আছো সৰু কুঁৱৰী। কিয় বঙৰ দেউ? বুজিছো, আপুনি স্বৰ্গদেউ, দেশৰ ৰজা। মোৰ বিচাৰ কৰিছে। ঈশ্বৰে তোমাৰ বিচাৰ কৰিলে, বিচাৰত অতি কঠিন দণ্ড তোমাক দিলে। এৰা দণ্ড মোক দিলে। নিজৰ জিতিৰ মূৰ খাম বুলি আপোনাৰ আগত আহৈ মাতিছিলো। তিনিদিনৰ পিছতে তাই মই খালো। সেইবিলাক কথা যাবলৈ দিয়া সৰু কুঁৱৰী। নহয়, যেতিয়া এই পোতাশাললৈ মোক আনিছে, টিপমীয়াৰ আগত মোৰ কুৰূপ ৰূপৰ মুখশ্ৰী দাঙি ধৰিছে, তেতিয়া টিপমীয়ায়ো শুনক মোৰ সেই পাপৰ পৰিণামৰ কাহিনী। এৰা জিতিৰ মূৰ মই খালো। ঈশ্বৰক সাক্ষী ৰাখি আপোনাৰ চকুৰ আৰ হম, হতশ্ৰী হম বুলি মই শপত খাইছিলো। চকুৰ আৰ মই হোৱা নাই, কিন্তু বৰাই ওলাই কুৰূপ ৰূপ লৈ মই চকু দুটা হেৰুৱালো। সৰু কুঁৱৰী, সৰু কুঁৱৰী, টিপমীয়াৰ লালসাৰ জুইত জগাৰ দৰে চাপ দি পৰিল দুটি নাৰী, তুমি আৰু ৰূপা।
ৰূপাই বিচাৰিছিল টিপমীয়াৰ প্ৰাণ লৈ তাইৰ প্ৰতিহিংসা পৰিপূৰ্ণ কৰিবলৈ, কিন্তু নোৱাৰিলে। তাইৰ শেষ বাসনা তুমি তুমি পূৰণ কৰা সৰু কুঁৱৰী, তুমি কৰা। এৰা, তুমি টিপমীয়াক যিকোনো দণ্ড বিহিবলৈ মই সেই অধিকাৰ তোমাক দিছো সৰু কুঁৱৰী। দ্বন্দ্ব নাই 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 নাই, কাৰো প্ৰতি কোনো অভিযোগ আজি মোৰ নাই। কাৰো প্ৰতি কোনো অভিযোগ আজি মোৰ নাই। কাকো দণ্ড বিধান কৰিবৰ মোৰ অধিকাৰ নাই। সেই হওক, মই টিপমীয়াৰ উচিত দণ্ড বিধান কৰিম। লংকলি, কুঁৱৰীক লৈ যা। নহয় 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 নহয়, মোৰ অধিকাৰ নাথাকিলেও অভিলাষ আছে। কি তোমাৰ অভিলাষ? সি মোৰ মাত্ৰ অভিলাষেই নহয়, পমীয়াৰ প্ৰতি পোষণ কৰা মোৰ প্ৰতিহিংসা। কোৱা সৰু কুঁৱৰী, যাৰ সংস্পৰ্শলৈ অহাত পৃথিৱীৰ সৌন্দৰ্য মোৰ চকুৰ আৰ হ'ল, নামি আহিল অনন্ত আন্ধাৰ। মোৰ কামনা, মোৰ অভিলাষ, টিপমীয়াৰ চকুলৈকো নামি আহক সেই অনন্ত আন্ধাৰ। লোপ পাওক সকলো সৌন্দৰ্য। লংকলি, মোক ইয়াৰ পৰা লৈ ব'ল লংকলি, লৈ ব'ল। সেই হওক সৰু কুঁৱৰী, টিপমীয়াৰ চকুৰ পৰাও সকলো সৌন্দৰ্য লোপ পাওক। এতিয়াই ইয়াতে কলিতা ফুকন তুৰন্তে তাৰ ব্যৱস্থা কৰক। ভাল স্বৰ্গদেউ। যি চকুৰে সিংহাসনলৈ সেন চকুৰে চাইছিল, যি চকুৰ আগত ফাঁহি উঠিছিল মোৰ মৃত্যুকাতৰ মুখ, যি চকুৰে পৰৰ জীয়ৰী বয়লৈ কলুষ কামনাৰে দৃষ্টিপাত কৰিছিল, তোৰ সেই কলুষিত চকুলৈ নামি আহক চিৰ অন্ধকাৰ। কলিতা। স্বৰ্গদেউ। দিয়া পৃথিৱীৰ পোহৰ টিপমীয়াৰ চকুৰ আগৰ পৰা আঁতৰি যাওক, নামি আহক অনন্ত আন্ধাৰ। আন্ধাৰ।